নমস্কাৰ মোৰ প্ৰিয় দৰ্শক, মেঘাজ ৱণ্ডাৰ্ছ চেনেললৈ আপোনালোকক স্বাগতম। আজি মই ভিডিঅ'টো আনিছোঁ আপোনালোকৰ ওচৰলৈ। ক্ৰোচেটৰ এই ফুলটো মই আপোনালোকক কেনেকৈ বনাই মই আপোনালোকক টিউটৰিয়েল এটা দিম। এইটো ক্ৰোচেটৰ যোনবিলাক একদম বিগিনাৰ্ছ তেওঁলোকৰ কাৰণে এই ফুলটো বিৰাট সহজ হ'ব। আৰু এইটো ফুল এনেকুৱা আপোনালোকে বনাব চেষ্টা কৰিব। বিভিন্ন ধৰণৰ প্ৰজেক্টত আপোনালোকে ইউজ কৰিব পাৰে। তে আহক মই আপোনালোকক দেখাওঁ। আপোনালোকে যিকোনো ধৰণৰ সূতা বা ঊল আৰু যিকোনো নাম্বাৰৰ হুক আপোনালোকে ল'ব পাৰে প্ৰজেক্ট অনুযায়ী। মই শিকোৱাৰ কাৰণেহে আপোনালোকক এইটো মই টিউটৰিয়েল দিছোঁ। তো প্ৰথমতে মই আপোনালোকক দুটা পদ্ধতি শিকাম। তো প্ৰথম পদ্ধতিটো মই আপোনালোকক শিকাব উলিয়াইছোঁ। আপোনালোকে এটা মেজিক ৰিং বনাই ল'ব। মেজিক ৰিংটো আপোনালোকে জানেই নিশ্চয়। যোন একদম নতুন মোৰ চেনেললৈ আহিছে, মোৰ টিউটৰিয়েলৰ ভিডিঅ'বিলাক আপোনালোকে চাই ল'ব, তেতিয়ালৈকে আপোনালোকে গম পাই যাব মই ষ্টিচেছবিলাক দিছোঁ ক্ৰোচেটৰ। মেজিক ৰিং এটা লৈ ল'ব, তাৰপিছত 3টা চেইন দিব। মোৰ লগে লগে কৰি যাব। ইয়াৰ্ন অভাৰ ডাবল ক্ৰোচেট আমি 4টা ল'ম। এই প্ৰথম ডাবল ক্ৰোচেট 4টা হ'ল। তাৰপিছত আপোনালোকে মেজিক ৰিঙত এটা স্লিপ ষ্টিচ কৰি দিব। এই দেখিছেনে? এইটো হৈছে এটা পাহি হৈ গ'ল আমাৰ ফুলৰ। আকৌ একেই পদ্ধতি, 3টা চেইন ল'ব, 4টা ডাবল ক্ৰোচেট। মোৰ টিউটৰিয়েলবিলাক চাই আপোনালোকে আশা কৰোঁ ঘৰত প্ৰেক্টিছ কৰি আছে। এইটো এটা, তাৰপিছত আকৌ স্লিপ ষ্টিচ কৰিব। প্ৰেক্টিছ কৰি থাকিব, তেতিয়া আপোনালোকৰ হুক ধৰা, সূতাডাল কেনেকৈ পাক দিয়ে, কেনেকৈ মেজিক ৰিং বনায়, সেইবিলাক আপোনালোকৰ হাত আহি যাব। আৰম্ভণিতে আপোনালোকে সৰু সৰু প্ৰজেক্ট আপোনালোক কৰক। তাৰপিছত আপোনালোকে লাহে লাহেকৈ মই টিউটৰিয়েল দি যাম, সেনেকৈ আপোনালোকে বনাব পাৰিব। এইটো আমাৰ 4 নম্বৰ পাহি হ'ল। আপোনালোকে চাই ল'ব কেইটা পাহি আপোনালোকক লাগে, সেইমতে মই ইয়াতে 5টা পাহিৰে ফুল এটা বনাব ওলাইছোঁ। যদি বেছি পাহি লাগে তে মেজিক ৰিংটো অলপ ডাঙৰ কৰিব। এইটো মোৰ 5 নম্বৰ পাহি। ডাবল ক্ৰোচেট 4 নম্বৰ। এতিয়া স্লিপ ষ্টিচ আমি কৰি পেলাই
এনেকৈ আপুনি কাটি দিলে তাৰপিছত যোনডাল প্ৰথম মেজিক ৰিঙৰ এই সূতাডাল আপোনালোকে দেখিছে নহয়, সেইডাল আপোনালোকে এনেকৈ টানি দিব। চাওক, এনেকৈ আপোনালোকে এই ফুলটো বনোৱা আপোনালোকে প্ৰেক্টিছ কৰি থাকিব। এইটো হ'ল 1 নম্বৰ পদ্ধতি। মই আৰু এটা আপোনালোকক পদ্ধতিৰে মই আপোনাক দেখাই আছোঁ, ছেইম ফুলটো। আপোনালোকৰ যোনটো সহজ হয় সেইটোৱে আপোনালোকে কৰিব পাৰে। দ্বিতীয় পদ্ধতিটোত মই ইয়াতে 6টা চেইন লৈ লৈছোঁ। 1 2 3 4 5 6 দেখিছে? এই 6টা চেইন। 6টা চেইন হোৱাৰ পিছত প্ৰথম চেইনটোত এটা স্লিপ ষ্টিচ কৰি ল'ব। দেখিব এনেকুৱা মাজত আমাৰ মেজিক লুপ এটা হৈ গৈছে। এইটো দেখিছেনে? এতিয়া 4টা চেইন, 1 2 3 4। 4টা চেইন কৰাৰ পিছত আপোনালোকে 3টা ট্ৰেবল ক্ৰোশেট কৰিব মেজিক ৰিঙত। ট্ৰেবল ক্ৰোশেট আপোনালোকে মোৰ টিউটৰিয়েল ভিডিঅ'জবিলাক আপোনালোকে চাব, মই তাতে ধুনীয়াকৈ শিকাই দিছোঁ। দুবাৰ ইয়াৰ্ন অভাৰ এই মেজিক লুপৰ ভিতৰেদি দিব দেই। এই দেখিছেনে? এটা পাহি হৈ গৈছে। তাৰপিছত আপুনি এটা স্লিপ ষ্টিচ দিব। প্ৰথম পদ্ধতিটোৰ নিচিনাই আমি যেনেকৈ স্লিপ ষ্টিচ দি পেলাই জইন কৰিছিলোঁ। তাৰপিছত আকৌ ৰিপিট কৰিব 4টা চেইন। তাৰপিছত 3টা ট্ৰেবল ক্ৰোশেট। এইটো আমাৰ 2 নম্বৰ পাহি। তাৰপিছত আকৌ স্লিপ ষ্টিচ কৰি এটা জইন কৰি দিব। আপোনালোকে আৰম্ভণিতে ষ্টিচবিলাক শিকোঁতে বা নতুন প্ৰজেক্ট কৰোঁতে অলপ মোটা ঊল ল'ব, তেতিয়াহ'লে আপোনালোকৰ কৰোঁতে আপোনালোকে খোকোজা নালাগে। আকৌ ছেইম 4টা চেইন, 3টা ট্ৰেবল ক্ৰোশেট। বিগিনাৰ্ছৰ কাৰণে আপোনালোকে মোটা ঊল ল'ব, মোটা ঊলত প্ৰেক্টিছ কৰিব, মোটা ঊলত প্ৰজেক্টবিলাক বনাব। তেতিয়া আপোনালোকৰ যোনবিলাক ষ্টিচেছ আছে তেতিয়া কৰিও ভাল লাগিব। আৰম্ভণিতে মিহি সূতাত কৰিলে আপোনালোকে কষ্ট পাব। এইটো আমাৰ 3 নম্বৰ পাহি। আকৌ 4টা চেইন।
তাৰপিছত ইয়াতে স্লিপ ষ্টিচ কৰি দিব। মই ইয়াতে 5টা পাহিয়ে বনাম। আপোনালোকে চাই ল'ব, আপোনালোকক যদি বেছি পাহি আপোনালোকে দিব বিচাৰে ফুল এটাত, তে সেনেকৈ আপোনালোকে চেইন বঢ়াই পেলাই যাব। সেইটো আপোনালোকে কৰিলে গম পাই যাব। এইটো আমাৰ 5 নম্বৰ পাহি। ইয়াতে আপোনালোকে আকৌ স্লিপ ষ্টিচ দি সূতাডাল কাটি লওঁ। তাৰপিছত প্ৰথম পদ্ধতিটোৰ নিচিনাই এই যোনডাল প্ৰথম সূতা আছে, আপোনালোকে যদি এনেকৈও ৰাখিব বিচাৰে এনেকৈও ৰাখিব পাৰে, সেইটো আপোনালোকৰ ওপৰত কথা। কিন্তু মই মানে এইটো ফুলটো বনালে এইটো ইয়াতে দেখিছেনে? মই ইয়াতে 3টা চেইন লৈ পেলাই এইটো ফুল আপোনালোকক দেখুৱাইছোঁ। এইটোৰ চাইজ অলপ সৰু হৈছে। ইয়াতে আকৌ মই 6টা চেইন লৈছোঁ, সেইটো কাৰণে অলপ এক চাইজ ডাঙৰ হৈছে। তো সেনেকৈ আপোনালোকক যদি ডাঙৰ চাইজৰ আপোনালোকে বনাব বিচাৰে, সেনেকৈ নাম্বাৰ অফ চেইন আপোনালোকে অলপ অলপ বঢ়াই গ'লে হ'ল। তো আজি মই আপোনালোকক এইটো ফুল বনোৱাৰ 2টা পদ্ধতি মই শিকালোঁ। আপোনালোকে প্ৰেক্টিছ কৰি থাকিব। নেক্সট ভিডিঅ'টো মই আৰু এটা নতুন টিউটৰিয়েল লৈ পেলাই আহিম। তেতিয়ালৈকে ক্ৰচেট কৰি থাকিব। থেংক ইউ।